গহপুৰত ৰাজ্যৰ মাজত আনন্দ। ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ'ব সুৰংগ পথ। সকলো উৎফুল্লিত হৈ ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰীৰ লগতে গহপুৰৰ বিধায়ক উৎপল বৰা। সকলো আজি উৎফুল্লিত। 18,662 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব গহপুৰ নুমলীগড় সংযোগী টাৰ্নেল। সুৰংগটোৱে বৰ্তমানৰ 6.5 ঘণ্টাৰ যাত্ৰা মাত্ৰ 30 মিনিটত পৰিণত কৰিব। দৈৰ্ঘ্য প্ৰায় 15.79 কিলোমিটাৰ মূল সুৰংগ পথটো। এই প্ৰকল্পটো 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে, যিয়ে অসমৰ যাতায়াত ব্যৱস্থাৰ এক বিপ্লৱ সাধন কৰিব। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, এআইএন লাইভ। আজি আমাৰ কাৰণে গহপুৰ সমষ্টিৰ কাৰণে এক ঐতিহাসিক দিন হ'ব। যোৱাকালি কেন্দ্ৰীয় কেবিনেটত 18,600 টকাৰে আমাৰ গহপুৰৰ পৰা নুমলীগড়ৰ যি সুৰংগ পথ, সেই পথৰ কাৰণে ধনৰাশি আবণ্টন দিছে। তাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক গহপুৰবাসী হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গহপুৰৰ সন্মানীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই টানেলৰ জৰিয়তে উত্তৰ আৰু দক্ষিণ দুয়োটা পাৰ, উত্তৰ পাৰ আৰু দক্ষিণ পাৰ এক সংযোগ হ'ব। তাতোতকৈও ডাঙৰ কথা যে ব্ৰহ্মপুত্ৰৰ তলেদি 32 কিলোমিটাৰ তলেদি যি সুৰংগ পথ হ'ব, তাত দুই ধৰণৰ হ'ব, এক ৰেল পথ হ'ব আৰু এক আমাৰ পৰিবহণ হ'ব। গতিকে দুয়োটাৰ কাৰণে যি ধনৰাশি আবণ্টন দিছে, সেইটো এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে গহপুৰত যাতে আমি উন্নয়নৰ গতিটো ত্বৰান্বিত কৰিব পাৰোঁ, তাৰ কাৰণে সৰ্বস্তৰৰ সৰ্বলোকে সহায় সহযোগিতা আগবাঢ়িব লাগিব। আপোনালোকৰ আশীৰ্বাদেই হ'ব আমাৰ পৰম শক্তি। সেইকাৰণে আপোনালোকে যাতে আমাক সহায় কৰে, তাৰ কাৰণে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি যি আমাৰ ঐতিহাসিক ঘটনা হ'ল, গহপুৰৰ পৰা নুমলীগড় সংযোগী যি 18,600 কোটি টকাৰ এটা প্ৰজেক্ট চেংচন হ'ল। ইয়াৰ আগতে চেংচন হৈছিলে 12,000 কোটি টকা। সুৰংগ আছিলে আৰু ৰাস্তা আছিলে। মোদী ডাঙৰীয়াৰ ভাল পদক্ষেপত তেওঁলোকে তাৰ লগত ৰেলৱে ট্ৰেকো এড কৰিছে। এড কৰাৰ কাৰণে প্ৰজেক্টটো অকণমান দেৰি হৈ এতিয়া 18,600 কোটি টকা প্ৰায় এমাউণ্ট এটা ফিক্স হৈ ট্ৰেকৰ সহ, সুৰংগ সহ, ৰাস্তাৰ সহ এটা ভাল প্ৰজেক্ট চেংচন হৈছে। এই প্ৰজেক্টৰ জৰিয়তে গহপুৰৰ হওক, নুমলীগড়ৰ হওক বা ওচৰৰ পাজৰৰ আমাৰ সমষ্টি হওক বা বিভিন্ন ডিষ্ট্ৰিক্টৰ গোটেই আমি যিখিনি য়ং জেনেৰেশ্যন আছোঁ, যুৱক-যুৱতী আছোঁ, সকলোৱে আমাৰ বেনিফিট হ'ব লং টাইমত। কিয়নো বিজনেছ গ্ৰ'থ বাঢ়িব, আপোনাৰ দৈনিক ক্ষেত্ৰতে হওক বা গাড়ীৰ ক্ষেত্ৰতে হওক বা হোটেল মেনেজমেণ্টৰ পৰা ধৰি ৰেষ্টুৰেণ্টৰ পৰা ধৰি বিভিন্ন ধৰণৰ চ'ৰ্চ বাঢ়িব। আৰু এই প্ৰজেক্টটোৱে আপোনাৰ সেয়াটোতো হ'বই, প্লাছ আপোনাৰ যি ডিফেন্স ছিষ্টেম, আমাৰ ডিফেন্স ছিষ্টেমকো বহুতখিনি সহায় কৰিব। আৰু আগতে আমি যেতিয়া তেজপুৰৰ পৰা ঘূৰি যাবলগীয়া হয়, নুমলীগড় বা যোৰহাট যাবলগীয়া হ'লে বা বগীবিল হৈ ঘূৰি যাবলগীয়া হয়, মোটামুটি আমাক 6-7 ঘণ্টাৰ প্ৰয়োজন হয়। বহুত পইচাও খৰচা হয় আৰু টাইমো খৰচা হয় আৰু আমাৰ সময়ো বহুত লাগে। গতিকে এতিয়া কি হ'ব, আমি সেই জেগাসমূহ, সেই সমষ্টিসমূহ, সেই ডিষ্ট্ৰিক্টসমূহ আমি আধা ঘণ্টা 1 ঘণ্টাত কানেক্ট হৈ যাম। গতিকে কানেক্ট হৈ যোৱাৰ লগে লগে তাত আপোনাৰ বিজনেছৰ 100% সম্ভাৱনা আহিব। আৰু এই প্ৰজেক্টে গহপুৰবাসীয়ে হওক বা যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে এটা সোণালী সুযোগ আৰু আমি বহুত ভাল ধৰণে আগুৱাই যাব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।